Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত মই ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন DME ৰ ওপৰত এটা ইম্পৰ্টেন্ট নটিফিকেশন শেয়াৰ কৰিবলৈ ওলাইছো। তাৰ আগতে মই আপোনালোকক কৈ দিছো এইটো পৰীক্ষা আসাম গভৰ্ণমেণ্টে সোনকালে অনুষ্ঠিত কৰিব। বহুত দিনৰ পৰা এইটো বেসিক্যালি পোস্টপোন হৈ আছে কিবা কিবি বিভিন্ন কাৰণৰ কাৰণে কিন্তু এইটো পৰীক্ষা মাৰ্চৰ আগতে আসাম গভৰ্ণমেণ্টে অনুষ্ঠিত কৰিব এই পৰীক্ষাটো। সো আপোনালোকে প্ৰস্তুতি চলাই থাকক, প্ৰিপেয়াৰ কৰি থাকক। সো জানুৱাৰী ফেব্ৰুৱাৰী ভিতৰতে ফেব্ৰুৱাৰী মানত চাগে মেবি পৰীক্ষাটো অনুষ্ঠিত কৰিব আৰু এটোৰ কাৰণে DME যোনটো নন টেকনিক্যাল পোষ্ট আছে 320টা তাৰ কাৰণে ফুল কোৰ্স এভেইলেবল আছে 350 रुपीसত আপোনালোকে ফুল কোৰ্সটো ল'ব পাৰে আৰু ইয়াৰ আগতে যদি আপোনালোকে কোনবাই মোৰ পৰা কোৰ্স লৈ থৈছিলে তেতিয়ালে জনাই দিব যদি আগতে কোনবাই কোৰ্স লৈ থৈছিলে কাৰণ কোৰ্সখিনি মেটেৰিয়েলছ একেই থাকে সো এটো কাৰণে কোৰ্স বিলাকৰ মেটেৰিয়েলছ একেই থাকে সো এটো কাৰণে এবাৰ জনাই দিব আগতে যদি কিবা কোৰ্স লৈ থৈছিলে বাকি এভেইলেবল কোৰ্সৰ কথা আমি আহিম প্ৰথমতে ভিডিওটো এবাৰ চাই লওঁ। So DME Assam Recruitment 2024 2047 ta 2047 ta grade 3 or grade 4 post asile yate so apnaloke jodi sai so technical or non technical or grade 3 post aru logote grade 4 vacancies ulaisile so yate jodi apnaloke sai grade 3 technical or post asile 1070 ta 1070 ta aru logote grade 3 non technical or post asile আপোনালোকৰ 320 টা ঠিক আছে আৰু ঠিক তেনেদৰে গ্ৰেড 4 তো পোষ্ট আছিল 657 টা সো ইয়াতে যদি টোটাল পোষ্ট চাও তেতিয়া হলে 2047 টা ভ্যাকেন্সি পোষ্ট উলাইছিল। এতিয়া কি হল বৰ্তমান আসাম গভৰ্ণমেণ্টে মাজতে তিনচুকীয়া মেডিকেল কলেজৰ কাৰণে তো টেকনিক্যাল পোষ্টৰ কাৰণে অনলাইন এপ্লিকেশন আকৌ ওপেন কৰি দিছিল। এতিয়া বৰ্তমান ইয়াতে আপোনালোকে দেখিছে অনলাইন এপ্লিকেশন প্ৰসেসটো আকৌ ৰিওপেন কৰা হৈছে গ্ৰেড 3 টেকনিক্যাল পোষ্টৰ কাৰণে ইন ডিফাৰেন্ট মেডিকেল কলেজ এণ্ড হস্পিটেলছ এজ ৱেল এজ ডেন্টেল কলেজ নাৰ্সিং কলেজ paramedical institutes etc of the state under the establishment of the Directorate of Medical Education Assam ঠিক আছে সো ইয়াতে অনলাইন এপ্লিকেশন ৰিওপেন আৰু আকৌ কৰা হৈছে টেকনিক্যাল পোষ্টৰ কাৰণে সো ইয়াতে অনলাইন এপ্লিকেশন আজিৰ পৰা ষ্টাৰ্ট হৈছে 29 নৱেম্বৰ 2024 ৰ পৰা 9 ডিসেম্বৰ লকে আছে 2024 till 11:59 pm candidates who had already applied for various grade 3 technical posts by advertisement number iman dated and iman need not apply again so ji hokole already apply korisile teoloke apply koribo nalage ji hokole নতুনকে এপ্লাই কৰিম বুলি ভাবিছিলে তে এই সময়ছোৱাত আপোনালোকে নতুনকে এপ্লাই কৰিব পাৰে। ঠিক তেনেদৰে গ্ৰেড 3 টেকনিক্যালৰ কাৰণেও নন টেকনিক্যালৰ কাৰণেও হয়তো অনলাইন এপ্লিকেশন ওপেন কৰি দিব যি সকলে কি বুলি কয় নতুনকে এপ্লাই কৰিব বিচাৰিছে সো এইখিনি গুটেইখিনি একচুয়ালি তেওঁলোকে যিমান পাৰে এপ্লিকেশন আৰু গুটাই পেলাই পৰীক্ষাটো সোনকালে অনুষ্ঠিত কৰি দিব। সো আপোনালোকে নাভাবিব যে এতিয়া এপ্লাই কৰিছে পৰীক্ষালে টাইম পাব এনেকুৱা নহয় অনলাইন এপ্লিকেশন হৈ যোৱাৰ পিছত এমাহৰ ভিতৰতে তেওঁলোকে পৰীক্ষা অনুষ্ঠিত কৰি দিব। সো এইখিনি আছিল ৰিওপেন কৰা হল টেকনিক্যালৰ কাৰণে মেবি নন টেকনিক্যালৰ ক্ষেত্ৰটো ৰিওপেন কৰিব পাৰে অনলাইন এপ্লিকেশন সো আপোনালোকে প্ৰস্তুতি চলাই থাকক আৰু এই পৰীক্ষাটোৰ টেন্টেটিভ ডেট মই যদি কওঁ তেতিয়ালে ফেব্ৰুৱাৰী মাৰ্চত পৰীক্ষা হোৱা সম্ভাৱনা বহুত বেছি আছে ঠিক আছে। সো এইখিনি ইনফৰমেশন দিবৰ কাৰণে ভিডিওটো বনালো বাকি আপোনালোকে যদি এভেইলেবল কোৰ্সলৈ যাও তেতিয়ালে DME নন টেকনিক্যালৰ কাৰণে ফুল কোৰ্স এভেইলেবল আছে 350 আৰু কোনবাই যদি আগতে মোৰ পৰা কিবা কোৰ্স লৈ থৈছিলে এবাৰ জনাই দিব কাৰণ বহুত বিলাক আসাম গভৰ্ণমেণ্টে হক বা APSC হক সিলেবাস বিলাক আইডেন্টিক্যাল থাকে সো আগতে কোনবা কোৰ্স যদি লৈ থৈছিলে এবাৰ জনাই দিব সেইখিনি মেটেৰিয়েলছ বাদ দি এডিশনাল মেটেৰিয়েলছ যদি কিবা থাকে ইয়াতে ল'ব পাৰিব। APSC এনফোৰ্সমেন্ট ইন্সপেক্টৰ ফুল কোৰ্স এভেইলেবল আছে 375 ত APSC এনফোৰ্সমেন্ট ইন্সপেক্টৰ মক মডেল কুৱেশ্যন পেপাৰ উইথ এনসাৰ্স এভেইলেবল আছে 50 रुपीसত গুৱাহাটী হাইকোৰ্টৰ জুডিশিয়াল এসিস্টেন্টৰ ফুল কোৰ্স এভেইলেবল আছে 350 APSC এসিস্টেন্ট একাউন্টস অফিসাৰ APDCL AGCL কাৰণে ফুল কোৰ্স এভেইলেবল আছে জেনাৰেল ইংলিশ জেনাৰেল নলেজ আৰু ম্যাথমেটিক্স ডেসক্ৰিপটিভ তিনিখন পেপাৰৰ ওপৰত 400 আৰু কোনবাই যদি একাউন্টেন্সি কোৰ্স হিচাপে লম বুলি ভাবিছে তেতিয়ালে এক্সটাৰ্নেল লিংক এটা শেয়াৰ কৰিম তাতে 3000 মান MCQs পাই যাব উইথ এক্সপ্লেনেশন। আসাম পুলিচ SI কনষ্টেবলৰ অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্স এভেইলেবল আছে 350 APSC ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 কাৰণে ফুল কোৰ্স এভেইলেবল আছে 300 উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এসিস্টেন্টৰ ফুল কোৰ্স এভেইলেবল আছে 350 আৰু কাৰেণ্ট এফেয়াৰ্স কিনি আপোনালোকে আপডেটেড কাৰেণ্ট এফেয়াৰ্স লাইফ টাইমৰ কাৰণে পাই থাকিব তাৰ কাৰণে কোনো এডিশনাল পেমেন্ট কৰিব নালাগে প্ৰত্যেক মাহৰ ষ্টাৰ্টিংতে এটা ৰিমাইন্ডাৰ মেছেজ দিলে হ'ল WhatsAppত। এতিয়া বৰ্তমান কোৰ্সখিনি কাৰেণ্ট এফেয়াৰ্স জানুৱাৰী 2023 পৰা অক্টোবৰ 2024 লৈকে কভাৰ কৰা হৈছে বাকি নৱেম্বৰ মাহটো কমপ্লিট হোৱাৰ পিছত ডিসেম্বৰ 5 তাৰিখ মানে নৱেম্বৰ মাহৰ কাৰেণ্ট এফেয়াৰ্স পাই যাব। সো কোনবা যদি ইন্টাৰেস্টেড ক্যান্ডিডেটস আছে তেতিয়ালে WhatsApp নম্বৰটো জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্স লাগে কোৰ্সৰ কন্টেন্টস কিনি শেয়াৰ কৰিম লগতে পেমেন্টৰ লিংক দিম পেমেন্ট কৰাৰ লগে লগে গোটেই কোৰ্সটো নিজৰ WhatsAppত PDF ফৰ্মেটত পাই যাব লগতে স্যাম্পল PDF শেয়াৰ
কৰিম আপোনালোকে এবাৰ চেম্পলটো চাই ল'ব পাৰিব যদি ছেটিছফাইড হয় তেতিয়া কোৰ্চটো ল'ব বাকী ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী কোৰ্চেছবিলাকত প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰছো এভেইলেবল আছে এতিয়া ধৰক ছাপ'জ DME নন টেকনিকেল ফুল কোৰ্চত 5খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ পাব ছল্ভ তাৰ উপৰি বাকী গোটেই কোৰ্চ মেটেৰিয়েলছখিনি আছে এজ পাৰ অফিচিয়েল চিলেবাছ চ' এই ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী ভিডিঅ' ডেছক্ৰিপশ্যনত DHS DME বুলি এটা প্লে'লিষ্টৰ লিংকো দিয়া আছে সেই প্লে'লিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম